বিয়া আছিল ফেব্ৰুৱাৰীত আৰু আজি মই ভিডিঅ' এডিট কৰি আছোঁ এতিয়া বৰ্তমান মাৰ্চত। এয়া মোৰ এলাহৰ ফল, কি কৰিম আৰু উপায় নাই। বিয়া খাবলৈ আহিছোঁ, একদম আমাৰ আমজঙাৰে ওচৰৰে বিয়া। আৰু কইনাজনী যিহেতু আমাৰ আলামালা ব্লগাৰৰ চিনাকি, তাই আছিলে কইনাজনী হয় মংগলদৈৰ, মানে টিচাৰ হয়, সেইকাৰণে চিনাকি। বহুত মানে ফূৰ্তি বাছ হয় ছোৱালীজনী, ভাল লাগিছে লগ পাই। তাৰপিছত এইফালে দেখুৱাই আছোঁ আপোনালোকক বিয়াৰ পৰিৱেশ কিছু। আৰু এইজনী আমাৰ ওচৰৰে খুৰী হয়, খুৰীৰ লগত অলপ চেলফি টেলফি ল'লোঁ। আৰু এইটো যে বেণ্ডটো দেখিছে, কিবা জাৰা পাগলা এনেকুৱা নাম আছিলে। আৰু বহুত ধুনীয়া বজায় এওঁলোকে, পূৰা ট্ৰেডিশ্যনেল মানে ফ'ক মিউজিকৰ বেণ্ড হয়। আৰু আমাৰ ওচৰৰ পাজৰৰ মানে যিখিনি বড়ো বিয়া হয় আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত, এওঁলোকক আমন্ত্ৰণ জনায়। তাৰপিছত আমি আহি গ'লোঁ ডাইনিং হলত আৰু খোৱা লোৱা এতিয়া আৰম্ভ কৰিম। পৰ্ক আছিলে মেইন, আৰু আছিলে বহুত কিবা কিবি আইটেমছ, কিন্তু আমি মানে গাহৰি মাংস খালোঁ, যিহেতু গাহৰি লাভাৰ হয় আৰু অসমৰ গাহৰিয়ে মেইন। যি হওক, তাৰপিছত এয়া আমাৰ পেহা পেহীক লগ পালোঁ। সেইজনী পেহী মোৰ একদম সৰুৰ পৰাই ছাপৰ্ট ছিষ্টেম, আৰু মানে বহুত মৰম কৰে, ভাল পাওঁ। আৰু এই আইতা ঘৰৰ ওচৰৰে হয় আমাৰ আইতাজনী। তাৰপিছত ডেক'ৰেশ্যনবিলাক অলপমান এনেই ইফাল সিফাল অলপ ভিডিঅ' ল'লোঁ, যিহেতু মিনি ব্লগ বনাম বুলি আগৰ পৰাই থিৰাং কৰা আছে। আৰু কইনাজনী পূৰা ভিডিঅ' কলিঙত ব্যস্ত, মানে কোনোবা ফ্ৰেণ্ডছক দেখুৱাই আছে, দৰাজনক লগতে ডেক'ৰেশ্যনখিনি। আৰু তাৰপিছত মই ফটো চটো অলপ ল'লোঁ আৰু ঘৰলৈ আহি গ'লোঁ। থেংক ইউ ফৰ ৱাটচিং।